নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ ঘৰত বাৰু মানি প্লাণ্ট গছ আছেনে? আপুনি নিশ্চয় জানে এখন ঘৰত মানি প্লাণ্ট গছ থাকিলে ধন আকৰ্ষিত হয়, লগতে লক্ষ্মী দেৱীৰো কৃপাদৃষ্টি পোৱা যায়। কিন্তু প্ৰিয় দৰ্শকসকল, আজি এই ভিডিঅ'টোত আমি আপোনালোকক মানি প্লাণ্টতকৈ অধিক ধন আকৰ্ষিত কৰিব পৰা এজোপা চমৎকাৰী গছৰ বিষয়ে ক'ম, যিজোপা গছে প্ৰায় ধনী মানুহৰ ঘৰত দেখিবলৈ পোৱা যায়। এই গছজোপা ঘৰত থাকিলে অতি কম দিনৰ ভিতৰতে ধন টকা আকৰ্ষিত হৈ ঘৰত ধন টকাৰ অভাৱ দূৰ হয়। আপোনালোকৰ ঘৰত নিশ্চয় মানি প্লাণ্ট গছ আছে, কিন্তু প্ৰিয় দৰ্শক, মানি প্লাণ্ট গছৰ লগতে এইজোপা গছ ৰখাটো খুবেই প্ৰয়োজন। আহি আছে নতুন বৰ্ষ। যদি আপোনালোকৰ ঘৰত এইজোপা গছ নাই, তেন্তে নতুন বছৰৰ সোমোৱাৰ আগতেই বা নতুন বছৰতে এইজোপা গছ ঘৰলৈ আনক আৰু সঠিক দিশত আপুনি ৰোপণ কৰক। দেখিব আপোনালোকৰ ঘৰত যি ধনৰ সমস্যা আছিল, সেই ধনৰ সমস্যা অতি সোনকালে দূৰ হৈছে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শকসকল, এইজোপা গছ ঘৰত থাকিলে বা ঘৰত ৰোপণ কৰিলে আপোনালোকৰ ধনৰ নতুন বাট মুকলি হোৱাৰ লগতে আপোনালোকৰ নিজৰ প্ৰতিও ধন আকৰ্ষিত হ'বলৈ ধৰিব আৰু ঘৰখনৰ ধনাত্মক শক্তি সঞ্চয় হ'ব। ইয়াৰ উপৰিও চাকৰিৰ পদোন্নতিৰ পথ মুকলি হ'ব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসাৰে কাচুলা গছ ঘৰত থকাটো অত্যন্ত শুভ বুলি কোৱা হৈছে। এই গছজোপা ঘৰত থাকিলে ঘৰখনত সুখ আৰু সমৃদ্ধি থাকিব বুলি কোৱা হৈছে। তেন্তে প্ৰিয় দৰ্শক, আপোনালোকেও বিচাৰে আপোনালোকৰ ঘৰখনত সুখ আৰু সমৃদ্ধিৰে ভৰি পৰাটো, আপোনালোকো আৰু এখোজ ধনী হোৱাটো। প্ৰিয় দৰ্শক, বেছি পলম নকৰি বাস্তুশাস্ত্ৰৰ অনুসৰি কাচুলা গছৰ বহুতো এতিয়া নজনা কথা জানি লওঁ আহক। তাৰ আগতে ভিডিঅ'টো কমেণ্ট ছেকশ্যনলৈ গৈ লক্ষ্মী দেৱীৰ নামত এটা কমেণ্ট লিখক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। সকলো মানুহে বিচাৰে তেওঁৰ পৰিয়ালটো সুখ আৰু সমৃদ্ধিৰে থাকিব লাগে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ স্বাস্থ্য ভালে থাকিব লাগে আৰু কেতিয়াও কোনো ধৰণৰ আৰ্থিক বাধাৰ সন্মুখীন হ'ব নালাগে। ইয়াৰ বাবে এজন ব্যক্তিয়ে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি চলে। কিন্তু কেতিয়াবা সকলো প্ৰচেষ্টাৰ পিছতো সমস্যাৰ পৰা উপশম পোৱা নাযায়। এনে ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ সহায় ল'ব পাৰে। বাস্তুশাস্ত্ৰত এনে ধৰণৰ বহুতো প্ৰতিকাৰৰ কথা উল্লেখ আছে, যাৰ দ্বাৰা জীৱনত কষ্টবোৰ কমাব পাৰি। বাস্তুশাস্ত্ৰৰ মতে ঘৰত বা অফিচত কিছু গছ ৰোপণ কৰিলে জীৱনত সুখ আৰু শান্তি পোৱা যায়। তাৰে ভিতৰত এনে এজোপা গছ ৰোপণ কৰিলে ঘৰখনত ধন টকা পইচাৰ অভাৱ কোনোদিনেই নাথাকিব আৰু ঘৰখনত সুখ সমৃদ্ধিৰে উপচি পৰিব। প্ৰিয় দৰ্শক, সেইজোপা গছৰ নাম হৈছে কাচুলা গছ। বেছিভাগ মানুহে জানে যে ঘৰত ধনৰ গছ থাকিলে অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধি পায়। আনহাতে বাস্তুশাস্ত্ৰত কাচুলা উদ্ভিদক অতি অলৌকিক বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে ধন উদ্ভিদতকৈ কাচুলা উদ্ভিদে বেছি প্ৰভাৱ দেখুৱায় বুলি উল্লেখ কৰিছে। প্ৰিয় দৰ্শকসকল, এইখিনিতে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, যদিহে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পায়, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আহক জানো কাচুলা উদ্ভিদৰ উপকাৰিতা আৰু কাচুলা গছজোপা ৰোপণ কৰা সঠিক দিশৰ বিষয়ে। বাস্তুশাস্ত্ৰত কাচুলা উদ্ভিদক অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। এই গছজোপা প্ৰত্যেক ঘৰতে ৰোপণ কৰিলে ঘৰখনৰ ঋণাত্মক শক্তি ধ্বংস কৰি ধনাত্মক শক্তি প্ৰবাহিত কৰে। লগতে এই উদ্ভিদে ব্যক্তিজনৰ আৰ্থিক সমস্যা দূৰ কৰে, চাকৰি পদোন্নতি পথ মুকলি কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। এতিয়া জানো আহক কাচুলা গছ ৰোপণ কৰা সঠিক বা কোন দিশত ৰোপণ কৰিলে আপোনাৰ ঘৰখনৰ বাবে শুভ হ'ব আৰু কোন দিশত ৰোপণ কৰিলে আপোনাৰ ঘৰখন অশুভ অৰ্থাৎ ধন টকা পইচা সমস্যাই দেখা দিব।
এই বিষয়ে জনাও যে কাচুলা উদ্ভিদক ঘৰৰ মুখ্য দুৱাৰ বা প্ৰৱেশ দুৱাৰৰ সোঁফালে ৰোপণ কৰিব লাগে। ইয়াৰ উপৰিও আপুনি অফিচৰ ডেস্কতো ৰাখিব পাৰে। প্ৰিয় দৰ্শক, এনেকৈ ৰাখিলে বা এনেদৰে ৰোপণ কৰিলে আপোনালোকৰ ঘৰখনৰ বাবে শুভ হ'ব আৰু ধন টকাৰ পইচাৰ কোনোদিনেই সমস্যা নাথাকিব। কাচুলা গছক ধনৰ গছ, বন্ধুত্বৰ গছ, লাকি গছ আৰু কুবেৰ ৰাশিৰ উদ্ভিদ বুলিও কোৱা হয়। প্ৰিয় দৰ্শক, আপুনিও আপোনাৰ ঘৰখন ধন টকাৰ অভাৱৰ সমস্যাৰ পৰা যদি দূৰ কৰিব বিচাৰে, তেন্তে নতুন বছৰ সোমোৱাৰ আগতেই বা নতুন বছৰতেই এইজোপা কাচুলা গছ আনি আপোনাৰ ঘৰখনৰ সঠিক দিশত ৰোপণ কৰক। তেতিয়া আপোনালোকৰ ঘৰখনত ধন টকাৰ কোনোদিনেই অভাৱ নাথাকিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বৰ্গৰ লগতো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।